নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন কোষাগাৰ প্ৰাধিকৰণ বিষয়াৰ অবিহনেই চলিছে সমজিল্লা দেৰগাঁৱৰ কোষাগাৰ কাৰ্যালয় নিউজৰ এক বিশেষ প্ৰতিবেদন কোষাগাৰ প্ৰাধিকাৰী বিষয়াৰ অবিহনে চলিছে সমজিল্লা দেৰগাঁৱৰ কোষাগাৰ কাৰ্যালয় এই অভিযোগ আনিছে স্থানীয় ৰাইজে অভিযোগ অনুসৰি 11 জন বিষয়া কৰ্মচাৰীয়ে কাৰ্যালয়টোত থাকিব লাগে যদিও বৰ্তমান মাত্ৰ 5 জন কৰ্মচাৰীহে কাৰ্যালয়টোত আছে ফলত সমস্যাত পৰিছে দেৰগাঁৱৰ জনতা মোৰ দেউতাৰ পেনশনৰ মানে কাম এটা আছিলে তাৰপিছত সেই দুটামান চহী লাগে আৰু যেহেতু মোৰ মা কাকডোঙা তিনিআলি হাইস্কুলত কৰিছিলে গতিকে আমাৰ ট্ৰেজাৰী অফিচটো আমাৰ এইটোৱে পৰে গতিকে এতিয়া মানে ধৰক সেই দুটা চহীৰ কাৰণে আমি অকণমান ৰ'ব লগা হৈছে কামটো প্ৰায় হওঁ অৱস্থাতে আছে গতিকে সেই চহী দুটা হ'লে ধৰক মানে কামখিনি আগবাঢ়ি আমাৰ পেঞ্চনটো প্ৰায় আমাৰ এবছৰেই হ'ব আৰু দেই বন্ধ হৈ আছে গতিকে দেউতাৰো যথেষ্ট অসুবিধা হৈছে মানে পেঞ্চনটো বন্ধ হোৱাৰ কাৰণে গতিকে সেই কামখিনি যদি অকণমান সোনকালে হয় তাৰমানে আমাৰ ধৰক সুবিধা হয় কাৰণ এক বছৰ ধৰক কম সময়ো নহয় গতিকে আমাৰ ইয়াত যদি এজন মানে স্থায়ী এজন বিষয়া থাকে তেতিয়া আমাৰ সুবিধা হয় কেতিয়াবা ধৰক তেখেত বোকাখাতত কৰিব লগা হয় ইয়াত আমি নাপালে আকৌ উভতি যাব লগা হয় গতিকে আমাৰ ইয়াত যদি এজন স্থায়ী বিষয়াৰ তেওঁলোকে ব্যৱস্থা কৰে ধৰক প্ৰশাসনে তেতিয়াহ'লে আমাৰ সুবিধা হ'ব তাৰমানে আমাৰ বুলিয়ে মোৰ বুলিয়ে নহয় বহুত মানুহৰে তেতিয়া সুবিধা হ'ব আমাক এজন স্থায়ী বিষয়াৰ মানে খুব প্ৰয়োজন কাৰণ এইটো এটা খুব ব্যস্ত এটা মানে অফিচ আৰু ইয়াত বিভিন্ন মানে দৰমহা সংক্ৰান্তীয় বা পেঞ্চন সংক্ৰান্তীয় বিভিন্ন ধৰণৰ কাম কাজ থাকে আৰু মানুহৰ ধৰক মানে দৰমহাটো বা পেঞ্চনৰ কামটো নহ'লে কিমান চলিবলৈ অসুবিধা হৈ যায় গতিকে এই অফিচটো মই মানে বোধ কৰোঁ যে এজন স্থায়ী বিষয়া যদি ব্যৱস্থা কৰা হয় সকলোৰে সুবিধা হ'ব ৰাইজৰ সুবিধা হ'ব সমজিলা হোৱাৰ পাছত অধিক কাম বাঢ়িছে কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ অভাৱত সম্প্ৰতি সমস্যাত ভুগিছে সাধাৰণ জনতা এই ট্ৰেজাৰী অফিচলৈ মই আজিলৈকে প্ৰায় এসপ্তাহতকৈ বেছি অহা যোৱা কৰি আছোঁ ট্ৰেজাৰী অফিচাৰক মই লগ পোৱা নাই মোৰ আজি তাৰিখলৈকে মোৰ দৰমহা হোৱা নাই তাৰমানে মইতো ৰেগুলাৰ এমপ্লয়ী মোৰ দৰমহা নোহোৱা কোনো কথাই নাথাকে মানে তেওঁ মাজতে ক'লে ডকুমেণ্ট আপলোড হোৱা নাই কাৰণে মোৰ হোৱা নাই মানে অন্য হয়তো আমাৰ 4th গ্ৰেডজনক কৈছে হেনো এতিয়া আমাৰ বিডিঅ' ছাৰেও তেনেকৈ আকৌ এখন বিল বনাই চহী কৰি আকৌ ইয়াত ছাবমিট কৰিলে ছাবমিট কৰাৰ পাছতো তেওঁ আজিলৈকে মই আহি এদিনো লগ পোৱা নাই হয় আপুনি কিহত কৰে মই দেৰগাঁও চাউথ ডেভেলপমেণ্ট ব্লকত কৰোঁ আপোনাৰ লগতে বহু মানুহৰ হয়তো সমস্যাৰ সন্মুখীন এনেকুৱা হৈছে চাগে মোৰে যেতিয়া এনেকুৱা হৈছে হৈছে বুলি ভাবোঁ আৰু মই শুনো তাৰমানে তেতিয়া আমাৰ অফিচৰ বিলো তেনেকৈ বহুত দিন পেলাই থৈ দিয়ে আগতেও কিন্তু তেনেকুৱা হ'ব বুলি ভাবোঁ আমি আৰু একে চৰকাৰী মানুহ ইমান এটা দুখ খুচৰি নিবিচাৰোঁ কিন্তু এতিয়া যেতিয়া মোৰ আজিতো 16 তাৰিখ হ'ল 16 তাৰিখলৈকে দৰমহা পোৱা নাই মইতো আহিবই লাগিব এইটো কেনেকুৱা এটা কথা যে দেৰগাঁৱৰ নিচিনা দেৰগাঁও যিহেতু সমজিলাও ঘোষণা কৰিলে ইয়াত এজন ট্ৰেজাৰী অফিচাৰ নোহোৱাকৈ এটা কাৰ্যালয় চলি আছে এইটো কেনেকুৱা এটা কথা ট্ৰেজাৰী অফিচাৰ দিব লাগে আমি দিয়াটোৱে বিচাৰোঁ আপোনাৰ চবৰে সুবিধা হোৱাৰ কাৰণে লগতে কাৰ্যালয়টোত নাই স্থায়ী কোষাগাৰ প্ৰাধিকাৰী বিষয়া এতিয়া কাৰ্যালয়লৈ আহি উভতি যাব লগা হৈছে ভিন্ন কামত অহা লোকসকল কিন্তু মানে কাৰ্যকৰী কৰা নাই ন এতিয়ালৈকে হোৱা নাই আৰু দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও